নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ফাইনেলি আহি গ'ল টি আৰ্মি নিউ ভেকেঞ্চি। ভেকেঞ্চি কিমান আছে, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, ৰেলী ক'ত অনুষ্ঠিত হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। এইখিনিতে আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব যাতে আমি এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে টি আৰ্মিত কোনো অনলাইন এপ্লাই নহয়। এইটো এটা অ'পেন ৰেলী প্ৰক্ৰিয়া য'ত যিকোনো ডেট এটাত ৰেলী পতা হয় য'ত টি আৰ্মিত জইন কৰিব বিচৰা কেণ্ডিডেটসকলে অংশগ্ৰহণ কৰে। আপোনালোকক প্ৰথমতে জনাই দিছোঁ যে এইবাৰৰ ৰেলী ক'ত অনুষ্ঠিত হ'ব। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ ৰেলীটো অনুষ্ঠিত হ'ব 7 আছাম পুলিচ বেটেলিয়ন গ্ৰাউণ্ড, চৰাইখোলা, কোকৰাঝাৰ, আছাম। ইয়াত 19 আৰু 20 নৱেম্বৰ 2024 কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হ'ব, 21 নৱেম্বৰত চিৰাঙৰ হ'ব, 22 নৱেম্বৰত বাক্সা ডিষ্ট্ৰিক্টৰ হ'ব, 23 নৱেম্বৰত তামুলপুৰ ডিষ্ট্ৰিক্টৰ আৰু 24 নৱেম্বৰত ওদালগুৰি ডিষ্ট্ৰিক্টৰ ৰেলী অনুষ্ঠিত হ'ব। ইয়াত কেণ্ডিডেটসকলক 5টাত ৰিপৰ্টিং টাইম দিয়া হৈছে। ইয়াত লোৱাৰ আছামৰ 9খন ডিষ্ট্ৰিক্ট যেনে কামৰূপ মেট্ৰ, নলবাৰী, কামৰূপ, বৰপেটা, বজালী, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু চাউথ চালমাৰা, মানকাছাৰ। ইয়াৰ ৰেলীটো অনুষ্ঠিত হ'ব মাইচিমপুৰ মিলিটাৰী ষ্টেচন, শিলচৰ, আছাম। আৰু ইয়াৰ ৰেলী ডেটটো হ'ব 15 নৱেম্বৰ 2024। চেণ্ট্ৰেল আছাম আৰু নৰ্থ আছামৰ 9খন ডিষ্ট্ৰিক্ট যেনে ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ আৰু দৰং এইকেইখন ডিষ্ট্ৰিক্টৰ ৰেলীটো অনুষ্ঠিত হ'ব মাইচিমপুৰ মিলিটাৰী ষ্টেচন, শিলচৰ, আছাম। আৰু ডেটটো হ'ব 16 নৱেম্বৰ 2024। আপাৰ আছামৰ 9খন ডিষ্ট্ৰিক্ট যেনে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট। ইয়াৰ ৰেলী ডেটটো হ'ল 17 নৱেম্বৰ। বৰাক ভেলীৰ 3খন ডিষ্ট্ৰিক্ট যেনে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। ইয়াৰ ৰেলী ডেটটো হ'ল 18 নৱেম্বৰ 2024। ইয়াৰ মেডিকেল টেষ্টটো ইণ্ডিয়ান আৰ্মিৰ মেডিকেল টেষ্টৰ দৰেই হ'ব। আপোনালোকে হয়তো জানিব পাৰিলে যে ইয়াৰ ৰেলীসমূহ কোনখন ডিষ্ট্ৰিক্টৰ ক'ত অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ ইয়াৰ ক'ত কিমান পষ্ট আছে। ইয়াত ভেকেঞ্চিসমূহ দিয়া হৈছে। ইয়াত ছলজাৰ জেনেৰেল ডিউটি অৰ্থাৎ জিডিৰ বাবে 328টা পদ আছে। আপোনালোকে হয়তো জানে যে জিডিৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিব লাগিব আৰু মেট্ৰিকত 45% থাকিব লাগিব আৰু প্ৰত্যেকখন ছাবজেক্টতে 33% গৈ থাকিব লাগিব। ছলজাৰ ক্লাৰ্কৰ বাবে আছে 7টা পষ্ট। আপোনালোকে হয়তো জানে যে ক্লাৰ্কৰ বাবে হাই ছেকেণ্ডাৰী ছায়েন্স লৈ পাছ কৰিব লাগিব আৰু 60% মাৰ্ক থাকিব লাগিব। ছলজাৰ হেয়াৰ ড্ৰেছাৰৰ বাবে আছে 9টা পষ্ট, ছলজাৰ চেফৰ বাবে আছে 17টা পষ্ট, ছলজাৰ কুক মেছৰ বাবে আছে 2টা পষ্ট, ছলজাৰ চিফ স্পেচিয়েলৰ বাবে আছে 1টা পষ্ট, ছলজাৰ ইকুইপমেণ্ট ৰিকুৱেয়াৰৰ বাবে আছে 2টা পষ্ট, ছলজাৰ টেইলৰৰ বাবে আছে 1টা পষ্ট, ছলজাৰ আৰ্টিছেন মেটাৰলজিৰ বাবে 1টা পষ্ট, ছলজাৰ হাউচকিপাৰৰ বাবে আছে 11টা পষ্ট, ছলজাৰ ৱাশ্বাৰমেনৰ বাবে আছে 10টা পষ্ট। এইখিনি হ'ল ট্ৰেডছমেনৰ পদ য'ত আপোনালোকে 10 পাছ বা 8 পাছ কৰিলেই হ'ব। এই পদখিনিৰ ৰেলীত 18 পৰা 42 বছৰ বয়সৰ কেণ্ডিডেটে অংশগ্ৰহণ কৰিব পাৰিব। এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।